ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক এটা নতুন বস্তু দেখাব বিচাৰিছো। নতুন বুলি কৈছো কাৰণ তোমালোকৰ বিজ্ঞানৰ ক্লাছত আজিলৈকে এইটো বস্তু তোমালোকক মই দেখুৱা নাই, যদিও বস্তুটো তোমালোকৰ কাৰণে নতুন নহয়। আমাৰ ঘৰত আমি ব্যৱহাৰ কৰি থকা কিছুমান বস্তুৰ সহায়ত এটা বনোৱা হৈছে আৰু বিশেষকৈ ল'ৰাখিনিয়ে নিশ্চয় গমেই পাইছা এইটো কি। চোৱাচোন, এইটোক কি বুলি কোৱা হয়? সুইচ হয়নে নহয়? এইটো এটা সুইচ। এইটো কি বুলি কোৱা হয়? এইটো হ'ল বেটাৰী। আৰু এইটোক কোৱা হয় কি? ইয়াতে কি আছে দেখিছানে? কি আছে? বাল্ব। তিনিটা বাল্ব ইয়াত লগোৱা আছে আৰু এইবিলাক ৱায়াৰ দি পেলাই তাক জইন কৰা হৈছে। এতিয়া এই যদি সুইচটো অন কৰি দিওঁ কি হ'ব? মন কৰিছানে? সুইচ অন কৰিলে লাইট জ্বলে। তোমালোকে বুজি পাইছানে? আমি এতিয়া আজি পাঠটোত কি আলোচনা কৰিম? এই যে লাইটটো জ্বলিল, এটা সুইচ দিলোঁ, লাইট জ্বলিল, এইটো কিহৰ কাৰণে হৈছে বাৰু? লাইটটো কিহৰ কাৰণে জ্বলিছে তোমালোকে বুজি পাইছানে? গম পাইছানে? এটা শক্তি আছে, যিটো শক্তিৰ সহায়ত আমি লাইট এটা জ্বলালোঁ। এটা বিশেষ ব্যৱস্থা কৰি, এটা সুইচ, এটা বেটাৰী, দুডালমান ৱায়াৰ ব্যৱহাৰ কৰি আমি কি কৰিলোঁ? এটা বা এটাতকৈ বেছি লাইট জ্বলালোঁ। এই লাইট জ্বলাৰ আঁৰত এবিধ শক্তি আছে। আমি এবিধ শক্তিৰ সহায়ত এই লাইটকেইটা জ্বলালোঁ বা এই বাল্বকেইটা জ্বলালোঁ। এই শক্তিবিধেই হ'ল কি? বৈদ্যুতিক শক্তি। গতিকে আমি আজিৰ পাঠত আমি বিজ্ঞানৰ নতুন পাঠটো হ'ব আমাৰ 14 নম্বৰ পাঠ, বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া। বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া, এই পাঠটোৰ ভিতৰলৈ আমি আজি আগবাঢ়িম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যে মই এই আৰ্হিটো দেখুৱালোঁ, এতিয়া তোমালোকে চোৱাচোন, এই আৰ্হিটোক আচলতে যিটো মডেল মই বনাই তোমালোকক দেখালোঁ, এই মডেলটো হৈছে কি? তাৰ আচল নামটো হৈছে বৈদ্যুতিক বৰ্তনী। ইয়াক কোৱা হয় বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয়। তাৰমানে বিদ্যুতৰ সহায়ত কেনেকৈ আমি লাইট জ্বলাব পাৰোঁ তাৰ যিটো আৰ্হি, সেই আৰ্হিটোক কোৱা হয় বৈদ্যুতিক বৰ্তনী। গতিকে এই বৈদ্যুতিক বৰ্তনীৰ সহায়ত বিভিন্ন ধৰণৰ উদাহৰণ দেখা পাওঁ। ইয়াতে এই বৈদ্যুতিক বৰ্তনীটোত থকা আমি যিবিলাক বস্তু ব্যৱহাৰ কৰি এই বৈদ্যুতিক বৰ্তনীটো বনাইছোঁ বা এই বৈদ্যুতিক বৰ্তনীটোৰ ভিতৰত তোমালোকেতো দেখা নাই এই চুইচটোৰ ভিতৰত তলফালে কি আছে? তোমালোকে দেখিছা জানো? ইয়াতে ওপৰৰ পৰা চুইচটো অন কৰিছোঁ, লগে লগে আমাৰ বাওঁফালৰ লাইটকেইটা জ্বলিছে। তো এই চুইচটোৰ ভিতৰত আমি কি কৰিছোঁ বা এই বাল্বকেইটাৰ তলত আমি কি কৰিছোঁ, এই বস্তুখিনিতো ইয়াত স্পষ্টকৈ ওপৰৰ পৰা দেখা নাই, নহয় জানো? গতিকে এতিয়া আমি চাম এটা বৈদ্যুতিক বৰ্তনীত কি কি উপাদান থাকে আৰু সেই উপাদানবোৰক আমি বিজ্ঞানত কি চিহ্নৰ সহায়ত আমি তাক লিখোঁ। এতিয়া কিতাপত আমাক যদি বিজ্ঞানত আমি যেতিয়া চিত্ৰ আঁকিব লাগিব, বৈদ্যুতিক বৰ্তনীৰ এটা চিত্ৰ আঁকা, চিত্ৰটো আমি এনেকৈ আঁকিব নালাগে। আমি এই বেটেৰীয়ে হওক, লাইট, বৈদ্যুতিক বাল্বেই হওক বা চুইচেই হওক, এইবিলাকৰ এটা এটা চিহ্ন আছে, বৈজ্ঞানিক চিম্বল আছে, চাইণ্টিফিক চিম্বল আছে। সেই চিম্বলবোৰ বা চিহ্নবোৰ ব্যৱহাৰ কৰিহে আমি এই বৰ্তনীটো আঁকিব লাগে। গতিকে আমি এতিয়া চাম যে এই উপাদানবোৰৰ চিহ্নবোৰ, বৈদ্যুতিক বৰ্তনীত থকা উপাদানবিলাকৰ চিহ্ন আৰু নাম আমি চাওঁ চিত্ৰৰ সহায়ত। তোমালোকৰ কিতাপত আছে, চোৱা। আমি যিটো বেটেৰী ব্যৱহাৰ কৰিছোঁ, বেটেৰীটো কোৱা হয় বৈদ্যুতিক কোষ। মনত ৰাখিবা, আচলতে আমি যিটো মুখেৰে বেটেৰী বুলি কৈ থাকোঁ, সেইটোক কোৱা হয় বৈদ্যুতিক কোষ। আৰু তাক আমি বৰ্তনীত আঁকোতে বা এটা বৰ্তনী আঁকোতে আমি তাক কোনটো চিম্বল ব্যৱহাৰ কৰিম? এই সোঁফালে চিম্বলটো লিখা আছে, চোৱা। বৈদ্যুতিক কোষৰ বা বেটেৰীটো আমি গোটেই বেটেৰীটো আঁকিব নালাগে, তাৰ ঠাইত এই চিম্বলটো আঁকিলেই হ'ব। বৈদ্যুতিক চাকি মানে বাল্ব, যিটোৰ পৰা পোহৰ ওলাব, সেই বাল্বটো আমি বৰ্তনী আঁকোতে আমি এই চিম্বলটো ব্যৱহাৰ কৰিম। সুইচ অন অৱস্থা মানে যেতিয়া চুইচটো অন থাকিব, বিদ্যুৎ প্ৰবাহ চলি থাকিব, তেতিয়া বৰ্তনীটোত আমি আঁকোতে এনেকৈ তাঁৰকেইডাল জইনটো আমি এনেকৈ দেখাব লাগিব। সুইচ অফ হৈ থাকিলে এই দুডাল লগ লাগি নাথাকিব। যিকেইডাল বৈদ্যুতিক তাঁৰ আছে, তাঁৰকেইডাল জইন হৈ নাথকা অৱস্থা দেখাব লাগিব। জইন হৈ থাকিলেহে বিদ্যুৎ প্ৰবাহ চালিত হৈ থাকে আৰু সুইচ অন বুলি আমি ধৰি লওঁ। তাৰপিছত আহিলে বেটেৰী বুলি কেতিয়া কোৱা হয়? বেটেৰী বুলি ক'লে এটাতকৈ বেছি যেতিয়া বৈদ্যুতিক কোষ সংযোগ কৰা হয়, তেতিয়া তাক বেটেৰী বুলি কোৱা হ'ব। সেইটো হ'ল বেটেৰী।
এটাতকৈ বেছি যেতিয়া বৈদ্যুতিক কোষ সংযোগ কৰা হয় তেতিয়া তাক বেটেৰী বুলি কোৱা হয়। তাঁৰ, বৈদ্যুতিক তাঁৰডাল তোমালোকে যিডাল চকুৰ আগত দেখি থাকা তেনেকুৱা তাৰে, খালি আমি বৰ্তনীত আঁকোতে এইটো চিম্বল ব্যৱহাৰ কৰিম। গতিকে গোটেই বস্তুখিনি লৈ যেতিয়া আমি এটা বৰ্তনী আঁকিম, এতিয়া গোটেই উপাদানখিনি লৈ আমি এতিয়া এটা বৰ্তনী যদি আঁকিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ বৰ্তনীটো দেখিবলৈ কেনেকুৱা হ'ব? এইটো চোৱা, আমি যেতিয়া বৰ্তনী এটা আঁকিবলৈ যাওঁতে আমি এনেকৈ আঁকিব লাগিব। ইয়াতে তোমালোকে ভালকৈ মন কৰা, এই চিনটো কিহৰ চিন? যিটো বৈদ্যুতিক কোষ বা কোষটো আমি ইয়াত আঁকিব লাগিব। তাৰপিছতে যিটো বৈদ্যুতিক চাকি বা বাল্বটো আমি আকাৰ চিম্বলটো দেখাই দিছিলে, গতিকে এইটো মতে বৈদ্যুতিক চাকি হ'ব এইটো। তাৰপিছত এইডাল তাঁৰ হয়নে? আৰু এইটো হ'ল ছুইচটো এইটো ছুইচ অফ অৱস্থা নে অন অৱস্থা বাৰু? এইটো ছুইচ অন অৱস্থা। যেতিয়া মানে ৱায়াৰকেইডাল জইন দেখুৱাই থাকিব, ইয়াতে জইন হৈ আছে নাই, জইন যেতিয়া হৈ থাকিব তেতিয়া ছুইচ অন, বিদ্যুৎ প্ৰবাহ চলি আছে এই বৰ্তনীটোত আৰু লাইট জ্বলি আছে, দেখিছেনে? লাইট জ্বলি থকা এই চিম্বলটোৱে লাইট জ্বলি থকা বুজায়। সূৰ্য আমি প্ৰাকৃতিক দৃশ্য যেতিয়া আঁকো ড্ৰয়িঙত তেতিয়া আমি সূৰ্যটোৰ পোহৰটো কেনেকৈ দিওঁ? এনেকৈ আঁচ দি দিওঁ নাই? গতিকে এই বাল্বটো সেইকাৰণে জ্বলি থকা দেখাইছে যিহেতু ছুইচ অন আছে। আৰু এটা চিত্ৰ চোৱা, এইটো চিত্ৰত একে, বেটেৰী চিম্বল একে, লাইটৰ চিম্বল একে, তাঁৰ এডাল, বৈদ্যুতিক তাঁৰ এডাল, তাৰপিছতে এইটো বৈদ্যুতিক ছুইচ। এতিয়া তোমালোকে ইয়াত পাৰ্থক্যকেইটা মন কৰিছেনে? দুটা পাৰ্থক্য আছে ইয়াত। পাৰ্থক্য দুটা কি? 1 নম্বৰ পাৰ্থক্যটো ছুইচ অফ হৈ আছে কাৰণ ৱায়াৰকেইডাল জইন হৈ থকা নাই, ছুইচটো অফ হৈ আছে ইয়াত। আৰু ছুইচ অফ কাৰণে বাল্বটো জ্বলি থকা নাই। চোৱা, বাল্বৰ চাৰিওফালে এই আঁচবিলাক দিয়া নাই। কিয়? যিহেতু ছুইচ অফ, বা বৈদ্যুতিক চাকি এনেও নজ্বলে, গতিকে এইটো হ'ল ছুইচ অফ অৱস্থা। যে আমি আঁকিবলৈ গ'লে কি হ'ব? বৈদ্যুতিক বৰ্তনীটো আমি আঁকিবলৈ গ'লে এইটো বৰ্তনী আঁকিব লাগিব। এইটো ছুইচ অন, এইটো ছুইচ অফ, আৰু আচল বৰ্তনীটো এইটো। ঠিক আছে? গতিকে আজি আমি এই কথাকেইটাৰে আজি 14 নম্বৰ পাঠটো আমি আৰম্ভ কৰিলোঁ। ইয়াৰ পিছত ইয়াৰ লগত সম্পৰ্ক থকা কথালৈ আমি আগবাঢ়িম।